নমস্কাৰ, পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কৃষকসকলৰ কাৰণে আহিছে এক ডাঙৰ ভাল খবৰ, কিয়নো তেওঁলোকৰ একাউণ্টলৈ আহিব এতিয়া 2000 কোটি টকা। কেৱল কৰিব লাগিব এই কাম। এই টকা লাভ কৰিবলৈ কি কৰিব লাগিব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে আমি সকলোখিনি A to Z আলোচনা কৰিম। তো নকল ভিডিঅ'টো কেৱল আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব। এই আঁচনিখনত আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব আৰু এই আঁচনিখনত আবেদন কৰিবৰ কাৰণে আপোনালোকক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আমি সকলোখিনি এইটো ভিডিঅ'ত A to Z কভাৰ কৰিবলৈ চেষ্টা কৰিম। কেৱল মাত্ৰ আপোনালোকে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব। কেন্দ্ৰীয় চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ আঁচনি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত দেশৰ কোটি কোটি কৃষকে প্ৰতি বছৰে 6000 টকাৰ আৰ্থিক সুবিধা লাভ কৰে। বিভিন্ন ৰাজ্যৰ চৰকাৰেও নিজৰ আঁচনিৰ জৰিয়তে কৃষকসকলক সহায় কৰে। এই আঁচনিখন ধাৰাবাহিকভাৱে চলি আহিছে আৰু লাখ লাখ কৃষকে ইয়াৰ সুবিধা লাভ কৰিছে। শেহতীয়াকৈ চৰকাৰে এক ডাঙৰ সিদ্ধান্ত লৈছে যে যাৰ ফলত দেশৰ বহু কৃষক উপকৃত হোৱাৰ সম্ভাৱনা আছে। বিগত কিছু মাহত কেন্দ্ৰীয় চৰকাৰে PM কিষাণ আঁচনিৰ হিতাধিকাৰীৰ তালিকাৰ পৰা অযোগ্য কৃষকসকলৰ নাম বাদ দিছে, য'ত 1 কোটিৰো বেছি নাম ইতিমধ্যে আঁতৰোৱা হৈছে। এতিয়া চৰকাৰে নতুন যোগ্য কৃষকসকলক তালিকাত অন্তৰ্ভুক্ত কৰিছে। যিসকল কৃষকে এতিয়াও এই আঁচনিৰ সুবিধা পোৱা নাই তেওঁলোকে এতিয়া আবেদন কৰিব পাৰিব। লগতে যিসকল কৃষকে যোগ্য হোৱাৰ পিছতো এই আঁচনিৰ ধন পোৱা নাই তেওঁলোকে এই আঁচনিত এতিয়া আবেদন কৰিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে PM কিষাণ আঁচনিৰ 22 সংখ্যক কিস্তি 13 মাৰ্চত মুকলি কৰিছে। এতিয়া 23 সংখ্যক কিস্তি জুলাই মাহত অহাৰ সম্ভাৱনা আছে যদিও এতিয়ালৈ আনুষ্ঠানিকভাৱে কোনো তাৰিখ ঘোষণা কৰা হোৱা নাই। সাধাৰণতে প্ৰতি বছৰে জুন অথবা জুলাই মাহত এই ধন প্ৰদান কৰা হয়। সেয়ে নতুন কৃষকসকলৰ বাবে মে' আৰু জুন মাহ আবেদন কৰাৰ বাবে ভাল সময়, যাতে তেওঁলোকে জুলাইৰ পৰা নিয়মিতভাৱে এই আঁচনিৰ ধন লাভ কৰিব পাৰে। এই আঁচনিত এপ্লাই কৰিবৰ কাৰণে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব মই আপোনালোকক ভিডিঅ'টোত জনাই আছোঁ। এতিয়া PM কিষাণ সন্মান নিধি যোজনাৰ সুবিধা লাভ কৰিবলৈ কিছুমান গুৰুত্বপূৰ্ণ ডকুমেণ্টছৰ প্ৰয়োজন হয়। সৰ্বপ্ৰথমে লাগিব আপোনাৰ আধাৰ কাৰ্ড, কাৰণ আধাৰ কাৰ্ডৰ জৰিয়তে eKYC কৰা হয়। তাৰপিছত লাগিব আপোনাৰ বেংক পাছবুক অথবা বেংক একাউণ্টৰ তথ্য, কিয়নো চৰকাৰে পোনপটীয়াকৈ আপোনাৰ একাউণ্টলৈ টকা পঠিয়ায়। ইয়াৰ উপৰিও আধাৰৰ সৈতে সংযোগ থকা মোবাইল নম্বৰ থাকিব লাগিব, যাতে OTP ভেৰিফিকেশ্যন কৰিব পাৰে। লগতে জামিনৰ কাগজ-পত্ৰ অথবা লেণ্ড ৰেকৰ্ড থাকিব লাগিব, কাৰণ এই আঁচনিখন মূলতঃ কৃষকসকলৰ বাবেহে। আৰু যদি এতিয়াও আপুনি eKYC সম্পূৰ্ণ কৰা নাই তেন্তে য'ত সোনকালে সম্ভৱ সম্পূৰ্ণ কৰি লওক, নহ'লে 2000 টকাৰ কিস্তি বন্ধ হৈ যাব পাৰে। গতিকে এই সকলোখিনি ডকুমেণ্টছ ঠিক আছেনে নাই এবাৰ নিশ্চয়কৈ চেক কৰি লওক।